আৰু তাৰ মাজত কেকুৰা চেপাত পাকিস্তান হয় অপাৰেশন সিন্ধুৰে নিদ্ৰাহৰণ কৰিছে পাকিস্তানৰ আৰু তাৰে ওপৰত ভূতৰ ওপৰত দানৱ পৰা দি অপাৰেশন হেৰফে মূৰৰ কামুৰণি সৃষ্টি কৰিছে পাকিস্তানৰ আৰু চৌদিশৰ পৰা চাপত থাকি এই কেকুৰা চেপাত থাকি এতিয়া পাকিস্তানে উখা নিখা লোৱাৰ যেন পৰিবেশ নোহোৱা এটা পৰিবেশৰ সূচনা হৈছে হয় এফালে অপাৰেশন সিন্ধুৰৰ মুখ্যম আঘাত পাকিস্তানৰ ভূমিত আৰু আনফালে অপাৰেশন হেৰফে নিদ্ৰাহৰণ কৰিছে পাকিস্তানৰ এজিয়া নাজল নাথল অৱস্থা হোৱাৰ উপক্ৰম হৈছে পেহেলগাম কাণ্ডৰ পিছত পাকিস্তানৰ এতিয়া অৱস্থা নাই পাকিস্তানে এতিয়া থৰকাচুটি হেৰুৱাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে তাতে ভাৰতৰ কূটনৈতিক যুঁজ ভাৰতৰ কূটনৈতিক অভিসন্ধি ভাৰতৰ কূটনৈতিক পাকিস্তানৰ বিৰুদ্ধে যি অভিযান সেয়া অব্যাহত আছে আৰু তাৰ মাজতে সামৰিক অভিযানে পাকিস্তানৰ অকাত কি সেয়া ইতিমধ্যে ভাৰতে দেখুৱাই দিবলৈ সক্ষম হৈছে তাৰে ওপৰত আকৌ ভূতৰ ওপৰত দানৱ পৰা দি অপাৰেশন হেৰফে এতিয়া পাকিস্তানৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অপাৰেশন সিন্ধুৰ যোৱা 7 মেৰ পুৱতি নিশা অৰ্থাৎ 6 মে আৰু 7 মেৰ সেই যে সন্ধিক্ষণ নিশা 1:44 সেই সন্ধিক্ষণত ভাৰতে অপাৰেশন সিন্ধুৰৰ যি সফল অভিযানেৰে চমক সৃষ্টি কৰিলে পাকিস্তান অধিকৃত কাশ্মীৰত গৈ সন্ত্ৰাসবাদী ঘাটি উচন কৰিলে আৰু তাৰ পিছত পাকিস্তানে ভাৰতৰ ওপৰত ধাৰাবাহিকভাৱে যি ধৰণৰ আক্ৰমণ চলালে আৰু সেই আক্ৰমণত সম্পূৰ্ণৰূপে তছনছ হৈ পৰিল পাকিস্তানৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা HQ-9 সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে ভাৰতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ ড্ৰোন মিসাইল ফাইটাৰ জেট সকলো ভূপতিত কৰি পেলালে অপাৰেশন সিন্ধুৰে ভাৰতীয় সেনাৰ পৰাক্ৰমে ভাৰতীয় সেনাক ফ্ৰী হ্যান্ড দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পিছত অপাৰেশন সিন্ধুৰ পেহেলগামৰ তেজৰ প্ৰতিশোধ অপাৰেশন সিন্ধুৰে পাকিস্তানত দিলে ভাৰতীয় সেনাই আৰু অপাৰেশন সিন্ধুৰে পাকিস্তানৰ স্থিতি কি পাকিস্তান আসলতে কিমান পানীৰ মাছ হেয়া ভাৰতে দেখুৱাই দিছে আৰু তাতে আকৌ আন এক মূৰৰ কামৰণি সৃষ্টি কৰিছে অপাৰেশন হেৰফ এই অপাৰেশন হেৰফ এনে পৰ্যায় পাইছেগৈ যে পাকিস্তানী সেনা এতিয়া লুকাই তত নোপোৱা অৱস্থা হৈছেগৈ পাকিস্তানী সেনাই এতিয়া ভয়ত থৰথৰকৈ কঁপিবলগীয়া হৈছে অপাৰেশন হেৰফক কেন্দ্ৰ কৰি আনফালে আছে অপাৰেশন সিন্ধুৰ আনফালে আছে অপাৰেশন হেৰফ আৰু এই অপাৰেশন হেৰফ আসলতে কি সেয়া ইতিমধ্যে হয়তো আপোনালোকে অৱগত মই এই মুহূৰ্তত জনাব বিচাৰিম অপাৰেশন হেৰফ বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানী সেনাৰ বিৰুদ্ধে আৰম্ভ কৰিছে এই ব্যাপক অভিযান 51টা স্থানত যোৱা কেইবাটা দিনত মাত্ৰ কেইটামান দিনত 51টা স্থানত 71টাকৈ ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ইৰাণ আফগানিস্তান সীমান্তত থকা বেলুচ এক বৃহৎ প্ৰদেশ এই বৃহৎ প্ৰদেশখনে স্বাধীন বেলুচিস্তানৰ দাবী উত্থাপন কৰি আহিছে আৰু যেতিয়াই ভাৰতে অপাৰেশন সিন্ধুৰ আৰম্ভ কৰিলে তেতিয়াই বেলুচ লিবাৰেশ্যন আৰ্মি যথেষ্ট সৰব হৈ উঠা পৰিলক্ষিত হৈছে পাকিস্তানী সেনাৰ থৰকাচুটি হেৰুৱাই দিছে পাকিস্তানী সেনাৰ কনভয় পাকিস্তানী সেনাৰ চকী সকলো এফালৰ পৰা তছনছ কৰি পেলাইছে আইডি গুলিচালনা বোমা বিস্ফোৰণৰে পাকিস্তানী সেনাৰ ঠিকনা যেন নাইকিয়া কৰি দিয়াৰ উপক্ৰম কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এতিয়া এই অৱস্থা হৈছে পাকিস্তানী সেনাই এতিয়া বহ কৰিবলৈ সক্ষম হোৱা নাই বেলুচ লিবাৰেশ্যন আৰ্মিক হাতত উদ্যত মাৰণাস্ত্ৰ লৈ স্বাধীন বেলুচিস্তানৰ দাবীৰে সৰব হৈ পৰিছে বেলুচ লিবাৰেশ্যন আৰ্মি আৰু বিএলএৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখীন হৈছে পাক সেনা ইতিমধ্যে আমি যোৱা কেইবাটাও দিনত আপোনালোকক দেখুৱাইছো কনভয়ৰ ওপৰত কেনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বিএলএ পাক সেনাৰ কনভয় উৰুৱাই দিয়া হৈছে পূৰ্বৰে পৰা সংস্থাপিত আইডিৰে উৰুৱাই দিয়া হৈছে পাক সেনাৰ কনভয়ৰ বাহন পাক সেনাই যতেই টহল দিছে তাতেই আক্ৰমণ কৰিছে আৰু যোৱা কেইবাটাও দিনত হোৱা এই আক্ৰমণত বহু পাক সেনাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে বেলুচ লিবাৰেশ্যন আৰ্মি বিএলএৰ আক্ৰমণত আমি জনাইছো যে 51টাকৈ স্থানত 71টাকৈ ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মি আৰু এই আক্ৰমণৰ জৰিয়তে পাক সেনাৰ চকী পাক সেনাৰ আন্তঃগাঁথনি পাক সেনাৰ কনভয় তালাচী চকী সকলো এফালৰ পৰা উৰুৱাই দিছে উফৰাই দিছে বিএলএ
গতিকে এনে ধৰণৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে BLA 51টা স্থানত পাকিস্তানৰ বেলুচিস্তানৰ 51টাকৈ স্থানত 71টাকৈ আক্ৰমণৰ ঘটনা সংঘটিত কৰে বেলুচিস্তান আৰ্মিৰ এটা সূত্ৰই এই আক্ৰমণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে আক্ৰমণৰ কথা স্বীকাৰ কৰিছে আৰু অনাগত দিনত বিদ্ৰোহী সংগঠনটোৱে ইয়াতকৈও অধিক অভিযান পাক সেনাৰ বিৰুদ্ধে চলাব বুলি হকিয়াই দিছে অপাৰেশ্যন হেৰফৰ জৰিয়তে অপাৰেশ্যন হেৰফৰ এই তীব্ৰতা এই মুহূৰ্তত বৃদ্ধি পাইছে বেলুচিস্তানৰ পৰা পাক সেনাক এনেদৰে সীমান্ত অঞ্চলসমূহত টাৰ্গেট কৰি লোৱা হৈছে আনহাতে বিদ্ৰোহী সংগঠনটোৱে ভাৰত আৰু আন্তৰ্জাতিক সম্প্ৰদায়ক ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইতিমধ্যে ৰাষ্ট্ৰসংঘলৈ বিভিন্ন পত্ৰ প্ৰেৰণ কৰা হৈছে বিভিন্নজনে পত্ৰ লিখিছে যে স্বাধীন বেলুচিস্তান দিব লাগিব পাকিস্তানে স্বাধীন বেলুচিস্তান এই মুহূৰ্তত বিচাৰিছে BLA হওক বা বেলুচিস্তানৰ নাগৰিকে আৰু সেইভাবে ৰাষ্ট্ৰসংঘলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বিভিন্নজনে আন্তৰ্জাতিক সম্প্ৰদায়ৰ এই মুহূৰ্তত স্বাধীন বেলুচিস্তানৰ দাবী উত্থাপন কৰাৰ লগতে পেহেলগাম কাণ্ডৰ পিছত যি অপাৰেশ্যন সিন্দুৰ ভাৰতে আৰম্ভ কৰিছে আৰু ভাৰতক BLA অনুৰোধ জনাইছে যাতে পাকিস্তানৰ বিৰুদ্ধে এইবাৰ নিৰ্ণায়ক ভূমিকা ভাৰতে গ্ৰহণ কৰক আনহাতে বেলুচিস্তানক স্বাধীন কৰাৰ লক্ষ্যৰে সংগ্ৰাম অব্যাহত ৰখা এই সংগঠনটোৱে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাক সেনাৰ গতিবিধিত সঘনে নিক্ষেপ কৰি আহিছে তেওঁলোকৰ দৃষ্টি আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰি আহিছে গতিবিধিৰ ওপৰত তীব্ৰ নিৰীক্ষণ ৰাখিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাক সেনাই বেলুচিস্তানৰ যি স্থানতে টহল দিছে তাতে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে সীমান্ত অশান্ত কৰি তুলিছে বেলুচ লিবাৰেশ্যন আৰ্মি অৰ্থাৎ বিদ্ৰোহীয়ে আইডি বিস্ফোৰণৰ পৰা আৰম্ভ কৰি গুলীবৰ্ষণলৈকে বিভিন্ন পন্থাৰে এই দুষ্কাৰ্য অব্যাহত ৰাখিছে আক্ৰমণ অব্যাহত ৰাখিছে পাক সেনাৰ ওপৰত BLA পাকিস্তানৰ সেনা বাহিনীয়ে বেলুচ বিদ্ৰোহীক দমন কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই সফল হ'ব পৰা নাই বিশেষকৈ ইৰাণ আফগানিস্তান সীমান্তৱৰ্তী এই বৃহৎ প্ৰদেশখনত বিদ্ৰোহীসকলক এই পৰ্যন্ত বশ কৰিবলৈ সক্ষম হোৱা নাই পাক সেনা মুঠৰ ওপৰত এতিয়া চৌদিশৰ পৰা কেকুৰা চেপাত সোমাই পৰিছে পাকিস্তানে নিজৰ স্থিতি কি নিজৰ শক্তি কি পাকিস্তানৰ সেই কথা ইতিমধ্যে পাকিস্তান কিমান পানীৰ মাছ ভাৰতে বুজাই দিছে আৰু তাৰ সমান্তৰালকৈ BLAৰ এই ধৰণৰ অপাৰেশ্যন হেৰফে এতিয়া চকুৰ টোপনি নাইকিয়া কৰিছে পাকিস্তানৰ মুঠৰ ওপৰত মূৰৰ কামৰণি এটাৰ পিছত আনটো মূৰৰ কামৰণিয়ে এতিয়া খেদি ফুৰিছে পাকিস্তানক অস্তিত্বৰ সংকটত এতিয়া ভুগিব পাকিস্তান কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰবাৰ হকিয়নি দিছে আদমপুৰ বিমান ঘাটিত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী আদমপুৰ বিমান ঘাটিত সেনা জোৱানক সাক্ষাৎ কৰি সেনাৰ মনোবল বৃদ্ধি কৰি পাকিস্তানক দেখুৱাই দিছে যে আদমপুৰ সুৰক্ষিত হৈ আছে পাকিস্তানে আক্ৰমণ কৰি আদমপুৰ বিমান ঘাটি বিমানকোট বহু ক্ষতি কৰা বুলি অপপ্ৰচাৰ চলাইছিল উৰা বাতৰি বিয়পাই দিছিল আৰু সেই আদমপুৰ বিমান ঘাটিত উপস্থিত হৈ মোদীয়ে দেখুৱাই দিছে পাকিস্তানক যে আদমপুৰ সুৰক্ষিত হৈ আছে আৰু সেই আদমপুৰৰ পৰাই পাকিস্তান তছনছ কৰাৰ যি ধৰণৰ ভাৰতে চমক দেখুৱালে ভাৰতে শক্তি দেখুৱালে আৰু সেই আদমপুৰৰ পৰা মোদীয়ে পুনৰ হকিয়নি দিছে সম্পূৰ্ণৰূপে পাকিস্তান এইবাৰ এই শিক্ষা পাব লাগিব সন্ত্ৰাসবাদক লালন পালন দিয়াৰ শিক্ষা পাব লাগিব এই ধৰণৰ কঠোৰ বাৰ্তা এটাৰ পিছত আনটো দিছে ভাৰতে পাকিস্তানক আৰু তাৰ সমান্তৰালকৈ ভাৰতক এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ BLA অনুৰোধ জনাইছে দাবী জনাইছে আৰু স্বাধীন বেলুচিস্তানৰ দাবীৰে BLA বৰ্তমান পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে আনহাতে সীমান্তৱৰ্তী যি আফগানিস্তানৰ সৈতে পাকিস্তানৰ কিছু সম্পৰ্ক এই মুহূৰ্তত বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে ভাৰতৰ সৈতে আফগানিস্তানৰ কাবুলৰ সম্পৰ্ক উন্নীত হোৱা পৰিলক্ষিত হৈছে তালিবানৰ সম্পৰ্ক উন্নীত হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ তালিবানৰ ওপৰত পাকিস্তানী সেনাৰ আক্ৰমণ এই বিষয়সমূহে যথেষ্টখিনি এই মুহূৰ্তত পাকিস্তানক খলঠেকত পেলাইছে বিশেষকৈ আফগানিস্তান আৰু ভাৰতৰ সুসম্পৰ্ক এই মুহূৰ্তত কিছু সুনিশ্চিত হোৱাত পাকিস্তান এই মুহূৰ্তত কিছু খলঠেকত পৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ চৌদিশৰ পৰা খলঠেকত পৰি পাকিস্তানে এতিয়া কেকুৰা চেপাত হাহাকাৰ কৰিবলগীয়া হৈছে মুঠৰ ওপৰত ভাৰতে হওক BLA হওক এইবাৰ চৌদিশৰ পৰা পাকিস্তানৰ এইবাৰ নিস্তাৰ নাই বেলুচ লিবাৰেশ্যন আৰ্মিৰ এই ধৰণৰ তৎপৰতা মাত্ৰ কেইটামান দিনৰ ভিতৰত 51টাকৈ স্থানত আক্ৰমণ কৰি পাক সেনাৰ তালাচী চকী পাক সেনাৰ আন্তঃগাঁথনি পাক সেনাৰ কনভয় একো বাদ দিয়া নাই সকলো সাৰখাৰ কৰি গৈছে BLA
জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা